আহি গলো আমি কক সোনকালে আজি কিবা কাহিনী এটা কি হল তহঁতৰ ক'ত গৈছিলি এইকেইদিন মোৰ ওচৰলৈ কাহিনী শুনিবলৈ অহা নাই যে তহঁতি হে ককা পৰীক্ষা শেষ হৈছেহে পৰীক্ষা দি আছিলো আকৌ পৰীক্ষা হৈ আছে বুলি গম নাপায় নেকি আপুনি হয়তো পৰীক্ষা ভালকে দিলি নহয় তহঁতি গ'ল আৰু কিবা কিবিকে কওকচোন আজি কি কাহিনী কব আপুনি আজি মই তহঁতক শুনাম ধনজুইৰ কাহিনী ককা ধনজুই মানে হাবিৰ চাইডত যে জ্বলি থাকে নিজে নিজে জুইকুৰা আৰু মানুহ ওচৰলৈ গলে যে জুইকুৰা আঁতৰলৈ গৈ থাকে সেই জুইকুৰাৰ কথা কৈছে নেকি এই জুইকুৰাকে কিছুমানে ধনজুই আৰু কিছুমানে দেওজুই বুলিও কয় ঠিক আছে ককা তেনেহলে কাহিনীটো সোনকালে আৰম্ভ কৰি দিয়ক শুন এদিন এখন গাঁৱত ৰাতি এটা ঘৰৰ ভিতৰত কিহে চিঞৰ মাৰিলে ইমান বেয়াকে দুমকা কিবা এটা কাণৰ ওচৰতে চিঞৰ মাৰি দি আহি নিচিনা লাগিলে ঐ তহঁতৰ ঘৰটো হাবিখনৰ চাইডতে যে বৰ বেয়া ৰাতি শুওঁতে বৰ ভয়ানক ভয়ানক মাত আহি থাকে দেই হাবিখনৰ পৰা শুবলৈ বৰ বেয়া তহঁতৰ ঘৰত সেইটো হয় বাৰু জুগনু কিন্তু এনেকুৱা ভয়ানক চিঞৰ আজিলৈকে মই শুনা নাছিলো আজিয়ে প্ৰথম শুনিছো বলচোন বাহিৰলৈ গৈ চাওঁ কিনো হয় হেত পাগল হলি নেকি তই দুমকা বাহিৰলৈ যাও ভূত প্ৰেত কিবা কিবি ওলাই যদি কি হব হেত জুগনু তইও বৰ ভয় পাদৰা দেই একো ভূত প্ৰেত নাই বল বাহিৰলৈ যাওঁ বাহিৰত কি কান্দিছিলে তোক মই দেখুৱাই আনিম আহ দুমকা এইখিনি কি জুই আকৌ ঐ আৰু তাৰ ওপৰত চোন সেইখনত ডলা এখনত কিবা সোণ ৰূপ নিচিনা জুগনু এইখিনি ধন জুই হবলা হে মই এনেকে আগতে ককাহঁতৰ পৰাহে শুনো এনেকে ধন জুই ওলাই বুলি আৰু ওপৰত কিবা কিবি ধন সোণ লৈ ফুৰে বুলি ময়োতো তেনেকেই শুনা ককাহঁতৰ দিনত ককাহঁতে কৈছিলে এই জুইকুৰাই ওপৰত ধন সোণ লৈ ফুৰে বুলি আৰু এটা কথা বোলে এই জুইকুৰা ওচৰলৈ গ'লে জুইকুৰা বোলে দূৰলৈ পলাই পলাই নাইকিয়া হৈ থাকে বলচোন বল তেনেহলে ওচৰলৈ গৈ চাওঁ বল জুইকুৰা পলাই নে নেপলাই চাওঁ জুগনু দেখিলি আমি আগলৈ আহিলো যেতিয়া সিও আগলৈ গৈছেগে দুমকা সঁচাকে এই জুইকুৰা হাবিৰ মাজলৈ গ'লগেচোন নাইকিয়া হৈ হৈ লাহে লাহে জুগনু এটা কাম কৰো বল এই জুইকুৰাৰ পিছা কৰো এই জুইকুৰা হেনো বহুত ধন সোণ সম্পত্তি লৈ ফুৰে যদি ভাগ্য ভাল থাকে এই ধন সোণবিলাক চব আমাৰ হৈ যাব আৰু এটা কথা কৈছিলে আকৌ ককাহঁতে মোক যে এই জুইকুৰাৰ লগত হেনো ভূত এটাও ঘূৰি ফুৰে জুগনু ঠিকে কৈছ তই ময়ো সেনেকেই শুনিছিলো ভূত এজনীয়ে বোলে ডলাখনত সোণ ধন চব লৈ ফুৰে যি হ'ব দেখা যাব দুমকা বল হাবিৰ মাজলৈ যাওঁ জুইকুৰা সৰু সৰু গৈ আছে কিমান পলাব আমি সিমান খেদিম বলচোন জুগনু জুইকুৰাচোন একেবাৰে সৰু হৈ থাকিলে আৰু জুইকুৰা মাটিৰ ভিতৰত নাইকিয়া হবলৈ হৈ গ'লচোন দুমকা এই জুইকুৰা যদি মাটিৰ ভিতৰত সোমাই যায় আৰু সেই মাটিডোখৰত মানে ধন সোণ ওলায় আমি যদি সেই মাটিডোখৰত খান্দিব পাৰোঁ তেতিয়াহ'লে আমি গোটেই অলংকাৰখিনি পাই যাম দুমকা দেখিলি জুইখিনি নাইকিয়া হৈ থাকিলে মাটিত সোমাই গ'ল সেইডোখৰত এতিয়া খান্দিব লাগিব আমি জুগনু কিন্তু আমি হাতীয়াৰ চাতীয়াৰ একো লগত লৈ নাহিলো নহয় কেনেকৈ খান্দিবি এতিয়া মাটি তাকে আৰু আমাক আগতে ককাহঁতি কয় নহয় লগালগ যদি নেখানো নহয় পিছত আহি খান্দিলে এডোখৰত নেপাওঁ একো খান জুগনু জোৰ লগা সোনকালে খান পলা জুগনু ভূত ওলাই গ'ল দুমকা মোক একো নকৰিবি ককা এই ধনজুইকুৰা সঁচাকে থাকে নেকি ল'ৰাহঁত আমাৰ দিনত আমিও দেখিছিলো পথাৰত কেতিয়াবা জ্বলি থাকে আৰু আমি ওচৰলৈ যাবলৈ লওঁতেই নিজেই দূৰলৈ গৈ থাকে আৰু তাৰপিছত কি হ'ল ককা দুমকাকো মাৰি পেলালেগে নেকি সেই দেওজুইকুৰাই নাই এই ধনজুইকুৰাই দুমকাক একো কৰিবগে নোৱাৰিলে কাৰণ দুমকা গৈ ঘৰ পাই গ'লগে কেলেনো গৈছিলো আমি সেই ধনজুইকুৰাৰ পিছে পিছে হাবিলে জুগনুক মাৰি পেলালে হপায় সেই ধনজুইকুৰা এতিয়া মোৰ ওচৰলৈ লাগি নাহিলে হয় সেই দেওজুইকুৰা তহঁতি পাগল হলি নেকি হে দুমকা তহঁতৰ কি দৰকাৰ আছিলে সেই দেওজুইকুৰা পিছে পিছে লাগি যাবলৈ হাবিৰ মাজলৈ মোক আগতে ককাই কৈছিলে
সেই জুইকুৰাৰ ওচৰত হেনো বহুত ধন সম্পত্তি থাকে, সেইকাৰণে গৈছিলোঁ আকৌ আমি সেই ধন সম্পত্তিবোৰ বিচাৰি। তহঁতি তাৰপিছত সেই জুইকুৰাৰ পিছে পিছে গৈ কি দেখিলিগে? তাৰপিছত হাবিৰ মাজত জুইকুৰা এজেগাত নাইকিয়া হৈ গ'ল আৰু আমি সেই জেগাডোখৰ খান্দিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াই হঠাতে এজনী ভূতে ডলা এখনত এইখিনি ধন সোণ লৈ ওলালে আৰু তাৰপিছত আমি ভূত দেখি পিনি ভয়ত পলালোঁ। কিন্তু আমাৰ পিছে পিছে সেই দেও জুইকুৰাই খেদি আহিলে আমাক। তাৰপিছত জুগনুৱে পিছফালে ঘূৰি পিনি সেই জুইকুৰাক চাই চাই আহি থাকোঁতেই উজত মাৰি পিনি মাটিতে পৰিলে। আৰু তাৰপিছত কি হ'ল মই একোৱেই গম নাপাওঁ ঘিনাৰাম কাই। জুগনুৱে কিন্তু পিছফালৰ পৰা মোক চিঞৰা যেন শুনিলোঁ মই, কিন্তু মোৰ পিছলৈ ঘূৰি চাবলৈ আৰু পিছলৈ ঘূৰি যাবলৈ সাহসেই নহ'ল। ঠিক আছে, তই এতিয়া যা। এই জুইকুৰা ভূতৰ জুই নে দেও জুই নে ধন জুই আমি উলিয়াই আছো। ধনটো ডাগৰু, এই দেও জুই নে ধন জুইকুৰা আগতে আমাক ককাহঁতিহে কৈছিলে। এই জুইকুৰা সঁচাকে ওলাই জানো? ঘিনাৰাম, ময়োতো তেনেকেহে শুনা। কিন্তু এতিয়া যদি সেই জুইকুৰাই মানুহ মাৰিছে তেতিয়াচোন দিগদাৰ হৈ পৰিব আমাৰ গাঁৱত। কিবা এটা কৰিব লাগিব আমি। এতিয়া যাওঁ ব'ল ঘৰলৈ। এইটো আকৌ কাৰ চিঞৰ অ? বৰ ভয়ানক। সৰ্বনাশ, আমাৰ হাবিখনৰ ছাইডতচোন জুই একুৰা নিজে নিজে আগলে পিছলে অহা যোৱা কৰি আছে আৰু ওপৰত কিবা ডলা এখনত ধন সোণ লৈ ফুৰিছে। কেনেবাকে এইকুৰা ধন জুই নহয়তো? ধন জুই, ধন সোণ ৰূপ অলংকাৰ চব মূৰৰ ওপৰত লৈ ফুৰিছে। সোনকালে বাহিৰলৈ ওলাই গৈ এই জুইকুৰাক ধৰোগে। ক'ত পলাইছ? ক'ত যাবি তই? অৱশেষত পাই গলোহি এই ধন জুইকুৰাৰ ওচৰ। এতিয়া এই ডলাখনত থকা যিমানখিনি ধন সম্পত্তি চব মোৰ। আৰে, এই জুইকুৰাই আমাৰ ঘৰৰ ওচৰৰ পৰা ইমান হাবিৰ মাজলৈকে ডলাখন মূৰতে আনিলে। এতিয়া ঘপককে জুইকুৰা নাইকিয়া হৈ থাকিলে যে, আৰু ডলাখনো মাটিত পৰি গ'ল। মানে এতিয়া চব মোৰ হ'ব। অ' মাই গড, গোটেইখিনি চোন সোণৰ পইচা। পলা কি লাগে ঐ তোক? তই কেলেক পিছে পিছে খেদি আহিছ মোৰ? পলাব নোৱাৰো মই, একো নকবি মোক। ককা, মানে সেই ধন জুই নে দেও জুই সেই কুৰাই মানুহো মাৰে? ল'ৰাহঁত, সেই জুইকুৰা একুৰা দেও জুই, ভূতৰ জুই হয়। তাৰপিছত কওক ককা। এতিয়া আৰু কাহিনী কবলৈ সময় নাই। ৰাতি 10:30 হ'ল। কাইলৈ কম আৰু 5 ডোখৰ। এতিয়া শুই থাকগে বল।